নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ তৃতীয় অধ্যায় সংখ্যাৰ সৈতে খেলা পাঠটিৰ আন এটি অংশলৈ আগবাঢ়িছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াত কিছুমান যাদু সংখ্যাৰ কথা কোৱা হৈছে। গতিকে কিছুমান সংখ্যাৰ লগত জড়িত কৰি তাক যাদু সংখ্যা হিচাপে দেখুওৱা হৈছে। ইয়াতে প্ৰথম কি দিয়া হৈছে? কাপ্ৰেকাৰৰ ধ্ৰুৱক। কাপ্ৰেকাৰৰ ধ্ৰুৱক কোনে আৱিষ্কাৰ কৰিছিলে বুলি আমি ক'ব পাৰো যে আমাক ইয়াতে এখন ফটো দিয়া হৈছে। গতিকে এইজন মানুহৰ নাম কি হয়? দত্তাত্ৰেয় ৰামচন্দ্ৰ কাপ্ৰেকাৰ। আৰু তেওঁ 1905 চনত মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিলে। আৰু তেখেত এখন চৰকাৰী বিদ্যালয়ৰ গণিতৰ শিক্ষক হিচাপে কাম কৰিছিলে। আৰু তেখেতে 1949 চনত 4টা অংকৰ এটা যাদুকৰী সংখ্যা 6174 আৱিষ্কাৰ কৰিছিলে। আৰু এই সংখ্যাটোকে কি বুলি কোৱা হয়? কাপ্ৰেকাৰৰ ধ্ৰুৱক বুলি কোৱা হয়। 4টা অংকৰ যিকোনো এটা সংখ্যা ললে যাৰ অন্তত 2টা অংক বেলেগ থাকে, মানে এই 4টা অংক যদি লওঁ, 3টা অংক যদি আমাৰ 666 হয়, তেতিয়াহ'লে আমি কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পাব নোৱাৰিম। কিন্তু অন্তত 2টা সংখ্যা যদি বেলেগ থাকে, তেতিয়া এই সংখ্যাটোৰ পৰা আমি এটা কাপ্ৰেকাৰৰ ধ্ৰুৱকটো গঠন কৰি ল'ব পাৰো। কেনেকৈ গঠন কৰিব পাৰি আমি চাওঁ আহা। ইয়াতে আমি সেই সংখ্যাটোক a বুলি প্ৰথমতে ধৰি ল'ব পাৰো। তাৰপিছত আমি ইয়াতে থকা অংক কেইটা ডাঙৰৰ পৰা সৰুলৈ সজাই লৈছো। ইয়াতে দিয়া হৈছে অংকৰ স্থান সলনি কৰি আটাইতকৈ ডাঙৰ সংখ্যাটো সজোৱা হৈছে। এইবাৰ c বুলি অংকৰ স্থান সলনি কৰি আটাইতকৈ সৰু সংখ্যাটো আমি গঠন কৰি লৈছো। d টো আমি কেনেকৈ পাইছো? ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি আমি এই সংখ্যাটো পাইছো। আৰু এই সংখ্যাটোক আমি আকৌ এবাৰ a বুলি ধৰি লৈছো। লৈ আমি ডাঙৰ সংখ্যাটো সজাই লৈছো, সৰু সংখ্যাটো সজাই লৈছো, আৰু আমি ইয়াতে কি কৰিছো? d টো 6174 পাইছো। আৰু এই সংখ্যাটোক যদি তোমালোকে আকৌ a বুলি ধৰি লোৱা, আকৌ যদি আগৰ পদ্ধতিৰে কৰি যোৱা, তেতিয়া আমি কি দেখা পাম? এৰ সৈতে একে সংখ্যাই পোৱা যাব। আৰু সেইকাৰণে এই সংখ্যাটোক কি বুলি কোৱা হয়? কাপ্ৰেকাৰৰ ধ্ৰুৱক। কাৰণ এই কথাটো প্ৰথম কোনে আৱিষ্কাৰ কৰিছিলে? দত্তাত্ৰেয় ৰামচন্দ্ৰ কাপ্ৰেকাৰে। আৰু তেখেতৰ নামেৰে এই সংখ্যাটো কাপ্ৰেকাৰ ধ্ৰুৱক বুলি কোৱা হয়। গতিকে যিকোনো 4টা অংকৰ সংখ্যাৰ বাবে যাৰ অন্তত 2টা অংক বেলেগ হয়, আমি ওপৰৰ পদ্ধতিৰে যদি আগবাঢ়ি গৈ থাকো, সদায় আমি 6174 পাব পাৰিম, অৰ্থাৎ কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পাব পাৰিম। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ 3.5ত কি কৰিব দিছে চাওঁ আহা। 4টা অংকৰ সংখ্যা, ইয়াতে আমাক 3টা সংখ্যা দিয়া হৈছে আৰু ওপৰৰ প্ৰক্ৰিয়াটোৰে আমাক কাপ্ৰেকাৰ ধ্ৰুৱক গঠন কৰিব দিয়া হৈছে। গতিকে আমি প্ৰথমতে 1435 সংখ্যাটোক a বুলি ধৰি লৈছো। b বুলি আমি ইহঁতৰ অংককেইটা সাল সলনি কৰি আমি ডাঙৰ সংখ্যা গঠন কৰি লৈছো। c টো আমি সৰু সংখ্যা গঠন কৰি লৈছো। d টো আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিছো। 11ৰ পৰা 5 গলে 6, ইয়াতে 2 থাকিল, 12ৰ পৰা 4 গলে 8, ইয়াতে 3 থাকিল, 3ৰ পৰা 3 গলে 0, 5ৰ পৰা 1 গলে 4। আকৌ আমি এই সংখ্যাটো a বুলি ধৰি লৈছো। 4086। আকৌ তাৰ আমি অংকবোৰ সাল সলনি কৰি ডাঙৰ সংখ্যাটো গঠন কৰি লৈছো। তাৰপিছত c মানে সৰু সংখ্যাটো আমি গঠন কৰি লৈছো। তাৰপিছত আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিছো। 10ৰ পৰা 8 গলে 2, ইয়াতে থাকিলে 13, 13ৰ পৰা 6 গলে 7, ইয়াতে থাকিলে 5, 5ৰ পৰা 4 গলে 1, আৰু ইয়াতে থাকিলে 8। গতিকে আকৌ আমি a বুলি 8172 সংখ্যাটোক লৈছো। b বুলি আমি ডাঙৰ সংখ্যাটোত সজাই লৈছো। c আমি সৰু সংখ্যাটো সজাই লৈছো। d আমি বিয়োগ কৰি লৈছো। 11ৰ পৰা 8 গলে 3, 11ৰ পৰা 7 গলে 4, ইয়াতে 6 থাকিলে, 6ৰ পৰা 2 গলে 4, আৰু ইয়াতে 8ৰ পৰা 1 গলে 7। গতিকে আকৌ আমি
A বুলি 7443 পাইছো। B বুলি তাক আমি যেনেকে আছে সেনেকে হ'ব, তাক ডাঙৰকৈ সজোৱা আছে ডাঙৰ সংখ্যা হিচাপে। এইবাৰ আমি সৰু সংখ্যা হিচাপে সজাই লৈছো, আমি বিয়োগ কৰিছো। 13 ৰ পৰা 7 গ'লে 6, 3 থাকিল। 13 ৰ পৰা 4 গ'লে 9, ইয়াতো 9 থাকিল, ইয়াতে 6 থাকিল, 6 ৰ 3 গ'লে 3, গতিকে 6996। ইয়াতে আমি 3000, ইয়াক আমি ডাঙৰ হিচাপে সজাই লৈছো, সৰু সংখ্যা হিচাপে সজাই লৈছো। এবাৰ আমি বিয়োগ কৰিছো, আমি ইয়াতে পাইছো 4, ইয়াতে 5 আছে, 1 বড়ো কৰিছো, 15 ৰ 9 গ'লে 6, ইয়াতে 8 আছে, 8 ৰ পৰা 6 গ'লে 2, ইয়াতে 9 আছে, 9 ৰ পৰা 3 গ'লে 6। আকৌ আমি A বুলি 6264 কৰিছো, B বুলি আমি 6642 পাইছো, C বুলি আমি 2466 পাইছো, আৰু D বুলি আমি মাইনাছ কৰি লৈছো 6, ইয়াতে থাকিল 3, 13 ৰ 6 গ'লে 7, 5, 5 ৰ পৰা 4 গ'লে 1, 6 ৰ পৰা 2 গ'লে 4। আকৌ A equal 4176, B হ'ব 7641, C হ'ব 1467, D হ'ব আমি মাইনাছ কৰিব লাগিব 11 ৰ পৰা 7 গ'লে 4, ইয়াতে 3 থাকিলে, 13 ৰ পৰা 6 গ'লে 7, 5 ৰ পৰা 4 গ'লে 1, 7 ৰ পৰা 1 গ'লে 6। আকৌ আমি 6174 টো ডাঙৰ ৰূপত সজাই লৈছো, আৰু আমি সৰু ৰূপত সজাই লৈছো। এবাৰ আমি বিয়োগ কৰিছো 4716, গতিকে আমি কি পালো? A equal D পালো, আৰু কাৰ সমান পালো? 6174। গতিকে এই সংখ্যাটোক যদি আকৌ আমি এই পদ্ধতিৰে আগবাঢ়ি গৈ থাকো, বাৰে বাৰে সেই সংখ্যাটোৱে পাম। গতিকে এই সংখ্যাটোৱে কি হয়? কাপ্ৰেকাৰ ধ্ৰুৱক হয়। ইয়াৰ পিছত আমি কি দিছে চাম। ইয়াৰ পিছত আমি ইয়াৰ পিছৰ সংখ্যাটো কৰিছো, ইয়াত আমি A বুলি 8751 ধৰি লৈছো, B বুলি এইটো আমাৰ ডাঙৰকৈ সজোৱা আছে, নেক্সট C বুলি ইয়াক আমি সৰু ৰূপত সজাই লৈছো, D ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰিছো 7। আকৌ A বুলি আমি 7173 ধৰি লৈছো, B আমি ডাঙৰ সংখ্যা সজাই লৈছো, C আমি বনাই লৈছো, D আমি বিয়োগ কৰিছো 4, 12 ৰ পৰা 7 গ'লে 5, ইয়াতে আমাৰ 6, 6 ৰ পৰা 3 গ'লে 3, 7 ৰ পৰা 1 গ'লে 6। আকৌ A equal 6354 পাইছো, B equal 6543 পাইছো, C equal 3456 পাইছো, D equal তাৰ পৰা আমি বিয়োগ কৰিছো 7, ইয়াতে আমাৰ 13 আছে, 13 ৰ 5 গ'লে 8, ইয়াতে 0 পাইছো, ইয়াতে আমি 3 পাইছো। আকৌ A equal 3087, B equal 8730 পাইছো, C equal 0378 পাইছো, D equal 2
5 আমি ইয়াতে 6 আছিলে 6 ৰ 3 গলে 3 আৰু 8 পাইছো আকৌ a equal 8 3 5 2 b equal 8 5 3 2 c equal 2 3 5 8 d equal আমি পাইছো 4 12 ৰ 5 গলে 7 4 ৰ 3 গলে 1 আৰু 6 আকৌ a equal 6174 পাইছো b equal 7641 পাইছো c equal 1467 পাইছো d equal minus কৰিলে আমি 4716 পাইছো গতিকে আমি a equal d equal 6174 সংখ্যাটো পাব পাৰিছো গতিকে চাৰিটা অংকৰ ক্ষেত্ৰত আমি এনেকৈ পাইছো ইয়াৰ পিছৰটো আমি কৰি চাম এইবাৰ আমি 8632 কৰিম গতিকে a equal 8632 b আমি ডাঙৰ ৰূপত সজাই লম এটো সজুৱাই আছে 8632 c টো আমি সৰু সংখ্যা গঠন কৰি লম d আমি বিয়োগ কৰিম 4 12 ৰ 6 গলে 6 5 ৰ 3 গলে 2 6 আকৌ a equal 6264 b equal 6642 c equal 2466 আমি d equal যদি মাইনাস কৰো আমি পাম 6 13 ৰ 6 গলে 7 5 ৰ 4 গলে 1 আৰু 6 ৰ পৰা 2 গলে 4 গতিকে আকৌ আমি a বুলি 4176 পাম b বুলি 7641 পাম c বুলি 1467 পাম d হিচাপে আমি বিয়োগ কৰি চাম 4 13 ৰ 7 গল 5 ৰ 4 গলে 1 7 ৰ পৰা 1 গলে 6 আকৌ a equal 6174 b equal 7641 c equal 1467 d equal আমি যদি বিয়োগ কৰো কি পাম 6174 গতিকে আমি কি দেখিলো a equal d পালো আৰু কাৰ সমান পালো 6174 আৰু এই সংখ্যাটোক এবাৰ আমি কৰি দেখাইছো হেতুক যদি আমি বাৰে বাৰে কৰি থাকো আমি সেই সংখ্যাটোৱে পাম আৰু হেইটোৱে কি হয় কাপ্ৰেকাৰ ধ্ৰুৱক হয় তোমালোকে নিশ্চয় কাপ্ৰেকাৰ ধ্ৰুৱক আমি কেনেকৈ চাৰিটা অংকৰ পৰা অংক বিশিষ্ট সংখ্যাৰ পৰা গঠন কৰিব পাৰো নিশ্চয় জানিলা আজিলৈ এইখিনিয়ে ধন্যবাদ